অলপ বেগ My colleagues will be in charge of legal principal college and hospital মেডিকেল কলেজ হস্পিটেল বহুত দিনৰ পৰা অভাৱ ইয়াত খোলাৰ পৰা যিবিলাকৰ আমাৰ টেকনিকেল যিবিলাকৰ ছাপোৰ্ট দিব লাগে সেইবিলাকৰ অভাৱ পূৰণ কৰিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ লগতে ইয়াত ডিফু মেডিকেল কলেজ আৰু হস্পিটেল মেনেজমেণ্ট কমিটি হৈ অনাৰেবল চিফ মিনিষ্টাৰ বাৰে বাৰে অৱগত কৰিছোঁ। যোৱাবাৰ কাৰ্বি আংলং ভ্ৰমণ কৰিব আহোঁতে তেখেতে ডিফু আহোঁতে আমি ডিফু মেডিকেল কলেজ আৰু হস্পিটেলৰ অভাৱ অভিযোগবিলাকৰ কথা আমাৰ প্ৰিন্সিপাল ডক্টৰ হাজাৰ বাইদেউৰ লগতে যিমানখিনি ইয়াৰ অভাৱ অভিযোগবিলাকৰ পূৰণ কৰা স্বাৰ্থত অনাৰেবল চিফ মিনিষ্টাৰৰ লগত আমি আলোচনা কৰিছোঁ। সেই আলোচনা কৰা মতে ডিফু মেডিকেল কলেজৰ এটা ডাঙৰ সমস্যাটো আছে যে MILটো নাই ইয়াতে। সেইটো ইয়াৰ উপকাৰ কাৰ্বি আংলং ৰাইজ আৰু লগতে ওচৰত চুবুৰী যিবিলাকৰ লামডিং আৰু লগতে আমাৰ পূজাই আৰু ইয়াত ডিমা হাছাও পেচেণ্টবিলাক আহি ইয়াতে তেওঁলোকৰ যিবিলাকৰ মেচিন অভাৱ সেই মেচিন ইয়াতে আমি ইয়াত ডিফু মেডিকেল কলেজ হস্পিটেল আৰু সেইটো ইয়াৰ পৰা আমি তেওঁলোকৰ ট্ৰিটমেণ্ট কৰিব পাৰিব। সেইটো এটা ডাঙৰ মেচিন সেইটো সেই মেচিনটো আছে যে ডিফু মেডিকেল কলেজৰ যিটো মেচিন এতিয়া আমি আজি উদ্বোধন কৰিছোঁ ছেম মেচিনত গুৱাহাটী মেডিকেল কলেজৰ একে মেচিনতে আছে। সেইটো মেচিনটো আছে MIR বুলি কয় সেইটো। সেই মেচিনটো বহুত দৰকাৰ হয় আৰু দামো বহুত বেছি। সেই মেচিনৰ দাম 10-15 কোটি টকা হয়। গতিকে ইয়াত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলত পুঁজি পৰা কিনিব নোৱাৰে, গতিকে অসম চৰকাৰৰ পৰা দিয়া হৈছে। সেই মেচিনটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উপহাৰ দিয়াৰ কাৰণে আমি তেখেতক আন্তৰিক ধন্যবাদ দিছোঁ। গতিকে আজি বেলেগ কাৰ্যসূচী নাই। আৰু লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মেডিকেল ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আমাৰ সঞ্জীৱ বংশ ডাঙৰীয়াই যিবিলাকৰ হেণ্ডিকেপ তেওঁলোকৰ কাৰণে পৰিয়াল আজি দিয়া হ'ব, তেওঁলোকৰ ফ্ৰী অফ কষ্ট দিয়া হ'ব। তেওঁলোকৰ আজি সেইটো ডিষ্ট্ৰিবিউশ্যন কৰা এটা কাৰ্যসূচী যে মিলাই আজি সেই দিনটো আজি আমি আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।